আজি ভয়েস চেঞ্জৰ ওপৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। তো আজি মই ভয়েস চেঞ্জতে কেইবা বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অহা ভয়েস চেঞ্জ সলভ কৰিম। তো আগতে মই দুটা ভিডিঅ'তে 2014 লৈকে কি কি ভয়েস চেঞ্জ পৰীক্ষাত আহিছিল সেইবিলাকে সলভ কৰিছিলোঁ। যদি কোনোবাই সেই ভিডিঅ' দুটা চোৱা নাই, এই ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, লিংকতে ক্লিক কৰি ভিডিঅ' দুটা চাই ল'ব। আৰু তাৰ আগতে মই আকৌ এটা অনুৰোধ কৰিম, যদি মই ভয়েস চেঞ্জৰ ওপৰত প্ৰস্তুত কৰা ভিডিঅ'বোৰ চোৱা নাই তেন্তে ইউটিউবত গৈ ইংলিছ লাৰ্নিং একাডেমি চাৰ্চ কৰি প্লেলিষ্টত গৈ ভয়েস চেঞ্জৰ ওপৰতে প্ৰস্তুত কৰা ভিডিঅ'বোৰ চাই ল'ব। কাৰণ তাতে ভয়েস চেঞ্জ কৰা নিয়মবোৰ বিতংভাৱে দিয়া আছে আৰু সেই ভিডিঅ'বোৰ ভালদৰে চালে, মনোযোগেৰে চালে অতি সহজে ভয়েস চেঞ্জ সলভ কৰিবলৈ সক্ষম হ'ব। তো মই পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টোত মই সলভ কৰিবলৈ ল'ম 2015 কি কি ভয়েস চেঞ্জ আহিছিল। তো এই নম্বৰত আহিছিল উই আৰ সাৰপ্ৰাইজড এট হিজ কণ্ডাক্ট। এইটো কি আছে? পেচিভ ভয়েসত আছে। আৰু কোন টেন্সৰ পেচিভ ভয়েস আছে? যিটো আৰ আছে, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে, পাষ্ট ইনডিফিনিট টেন্সৰ পেচিভ ভয়েস আছে। তো ইয়াতে সাবজেক্ট ভাৰ্ব অবজেক্ট উলিয়াব লাগিব। সাবজেক্ট কি আছে? উই আছে। তাৰপিছত সাৰপ্ৰাইজড কি আছে? ভাৰ্ব আছে। তাৰপিছত হিজ কণ্ডাক্ট কি আছে? অবজেক্ট আছে। তো এইটো যেতিয়া এক্টিভ ভয়েসে কৰা হ'ব তেন্তে কি হ'ব? হিজ কণ্ডাক্ট তাৰপিছত কি আমাৰ যিহেতু কোৱেশ্চনটো কি আছে? পেচিভ ভয়েসত আছে। আমাৰ এক্টিভ ভয়েসটো আমাৰ কি কোৱেশ্চনটো কি কৰিব লাগিব? এইটো যেতিয়া মানে চেঞ্জ কৰা হ'ব, ভয়েস চেঞ্জ কৰা হ'ব, তেতিয়া ভয়েস চেঞ্জটো এক্টিভ ভয়েসত হ'ব। যিহেতু কি আছে কোৱেশ্চনটো কি আছে? পেচিভ ভয়েসত আছে। আমাৰ কি চেঞ্জ কৰিব লাগিব? পেচিভ ভয়েসত থাকিলে এক্টিভ ভয়েস কৰিব লাগিব, এক্টিভ ভয়েসত থাকিলে পেচিভ ভয়েস কৰিব লাগিব। তো এইটো যেতিয়া এক্টিভ ভয়েসে কৰা হ'ব, প্ৰথমতে অবজেক্টটো সাবজেক্ট কৰিব লাগিব। তাৰপিছত কি ভাৰ্বৰ পাষ্ট ফৰ্ম লিখিব লাগিব। হি ইজ এ কণ্ডাক্ট সাৰপ্ৰাইজড। পাষ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যন কি? প্ৰথমতে সাবজেক্ট, তাৰপিছত ভাৰ্বৰ পাষ্ট ফৰ্ম লিখিলোঁ, তাৰপিছত কি অবজেক্ট। সাবজেক্টটো গৈ কি হ'ব? অবজেক্ট হ'ব। উই আছে, উই থাকিলে কি হ'ব? আছ হ'ব। হি ইজ কণ্ডাক্ট সাৰপ্ৰাইজড আছ। তাৰপিছত বি নম্বৰলৈ আহিছোঁ। বি নম্বৰত দিয়া আছে why did your father refuse such an honorable job? তো এইটো কি কৰিছে? ৱাই দি প্ৰশ্ন কৰিছে, তাৰপিছত আকৌ ডিটৰ সহায় লৈ প্ৰশ্ন কৰিছে, তাৰপিছত ছাবজেক্টটো কি আছে? ইয়ৰ ফাদাৰ, ৰিফিউজটো কি আছে? ভাৰ্ব, তাৰপিছত সাচ এন অনাৰেবল জব, এইটো কি আছে? অবজেক্ট আছে। তো এইটো যেতিয়া পেচিভ ভয়েস কৰিম, এইটো কি আছে? এক্টিভ ভয়েসত আছে। আমাৰ কি কৰিব লাগিব? পেচিভ ভয়েস কৰিব লাগিব। এইটো যেতিয়া পেচিভ ভয়েস কৰিম তেতিয়া কি কৰিব লাগিব? হোৱাইয়ে থাকিব। তাৰপিছত অবজেক্টটো কি কৰিব লাগে? নিয়মতে সাবজেক্ট কৰিব লাগে, সাচ এন অনাৰেবল জব। তাৰপিছত কি আছে? তাৰপিছত কি টেবুলত থকা ভাৰ্ব ৱাজ লিখিব লাগে। কিন্তু ইয়াতে যিহেতু মানে এক্টিভ ভয়েসটো কি আছে? ইন্টাৰোগেটিভ সেন্টেন্স আছে। আমাৰ পেচিভ ভয়েসটো কি কৰিব লাগিব? ইন্টাৰোগেটিভ সেন্টেন্স কৰিব লাগিব। সেইকাৰণে ৱাজটো কি দিব লাগিব? সাবজেক্টৰ আগত দিব লাগিব। হোৱাই ৱাজ সাচ এন অনাৰেবল জব। তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ৰিফিউজড, তাৰপিছত বাই, তাৰপিছত সাবজেক্টটো গৈ অবজেক্ট ইয়ৰ ফাদাৰ, তাৰপিছত কুৱেশ্যন মাৰ্ক। why was such an honorable job refused by your father? তাৰপিছত 2016 লৈ আহিছোঁ। 2016ত প্ৰথম আহিছিল দ্য ষ্টুডেণ্টছ ইলেক্টেড হিম ছেক্ৰেটাৰী। এইটো আকৌ ৰিপিট কৰিছে। আকৌ এটা হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইটো আহিছিল, এইটো ৰিপিট কৰিছে। তো কি আছে? প্ৰথমতে সাবজেক্ট আছে, তাৰপিছত ইলেক্টেড ভাৰ্ব আছে, তাৰপিছত হিম আছে, অবজেক্ট, তাৰপিছত ছেক্ৰেটাৰী হ'ল ফেক্টিভ অবজেক্ট। তো ফেক্টিভ অবজেক্ট লৈ মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। যদি কোনোবাই চোৱা নাই প্লেলিষ্টত গৈ ভিডিঅ'টো চাই ল'ব।
তো এইটো যেতিয়া পেসিভ ভয়েস কৰা হ'ব তেতিয়া যদি কি ফেক্টিভ অবজেক্ট থাকে তেন্তে কি ডাইৰেক্ট অবজেক্টটো কি সাবজেক্ট হিচাপে ল'ব লাগিব আৰু যদি ডাবল অবজেক্ট থাকে তেন্তে যিকোনো এটা অবজেক্ট সাবজেক্ট হিচাপে ল'লে হ'ল তেন্তে কি হ'ব ডাইৰেক্ট অবজেক্টটো যেতিয়া সাবজেক্ট কৰা হ'ব হিম আছে হিমটো কি হ'ল হি হ'ল তাৰপিছতে কি আছে এইটো দা ষ্টুডেণ্টছ ইলেক্টেড হিম সেক্ৰেটাৰী এইটো কি আছে পাষ্ট ইনডিফিনিট টেন্সৰ এক্টিভ ভয়েস আছে আমাৰ কি পেসিভ ভয়েস কৰিব লাগিব তো পেসিভ ভয়েস যেতিয়া কৰা হ'ব পাষ্ট ইনডিফিনিট টেন্সৰ প্ৰথমতে সাবজেক্ট তাৰপিছত ওয়াজ আৰু হি ওয়াজ তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ইলেক্টেড হি ওয়াজ ইলেক্টেড তাৰপিছত যেটো মানে এফেক্টিভ অবজেক্ট আছে হেতু লিখিব লাগিব সেক্ৰেটাৰী হি ওয়াজ ইলেক্টেড সেক্ৰেটাৰী তাৰপিছত বাই তাৰপিছত সাবজেক্টটো কৈ কি হ'ব অবজেক্ট হ'ব দা ষ্টুডেণ্টছ তাৰপিছতে বি নম্বৰ দিয়া আছে দা ষ্টেজ ওয়াজ ডেকোৰেটেড বাই দা ষ্টুডেণ্টছ এইটো ৰিপিট কৰিছে এইটো আগতে কিবা এটা চনতে এই ভয়েস চেঞ্জটো আহিছিল দা ষ্টেজ ওয়াজ ডেকোৰেটেড বাই দা ষ্টুডেণ্টছ এইটো কি আছে পেসিভ ভয়েসত আছে আৰু কোন টেন্সৰ পেসিভ ভয়েস আছে পাষ্ট ইনডিফিনিট টেন্সৰ পেসিভ ভয়েস আছে তো এইটো যেতিয়া এক্টিভ ভয়েস কৰা হ'ব তেন্তে সাবজেক্ট ভার্ব অবজেক্ট উলিয়াব লাগিব সাবজেক্ট কি আছে দা ষ্টেজ ডেকোৰেটেড তো কি আছে ভার্ব দা ষ্টুডেণ্টছ কি আছে অবজেক্ট আছে এইটো কি যেতিয়া কি কৰিব লাগিব চেঞ্জ কৰিব লাগিব তেন্তে কি এইটো পেসিভ ভয়েসত আছে পাষ্ট ইনডিফিনিট টেন্সৰ পেসিভ ভয়েস তেন্তে এক্টিভ ভয়েসটো পাষ্ট ইনডিফিনিট টেন্সৰ লিখিব লাগিব তো পাষ্ট ইনডিফিনিট টেন্সৰ যেতিয়া লিখা হ'ব অবজেক্টটো প্ৰথমতে কি হ'ব সাবজেক্ট দা ষ্টুডেণ্টছ তাৰপিছত ডেকোৰেটেড তাৰপিছত সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব দা ষ্টেজ তাৰপিছত 2017 লৈ আহিছো 2017ত প্ৰথম ভয়েস চেঞ্জটো আহিছিল পিপল স্পিক ইংলিছ অল ওভাৰ দ্য ৱৰ্ল্ড এইটো ৰিপিট কৰিছে এইটো কোনোবা এটা পৰীক্ষাত আগতে আহিছিল পিপল স্পিক ইংলিছ অল ওভাৰ দ্য ৱৰ্ল্ড পিপল টু সাবজেক্ট স্পিক টু ভাৰৰ প্ৰেজেন্ট ফৰ্ম ইংলিছ টু অবজেক্ট তাৰপিছত অল ওভাৰ দ্য ৱৰ্ল্ড কি আছে আদাৰ ৱৰ্ডছ আছে তো এইটো কোন টেন্সত আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত তো এইটো যেতিয়া কি কৰা হ'ব পেসিভ ভয়েস কৰা হ'ব তেতিয়া কি হ'ব ইংলিছ ইজ স্পোকেন তাৰপিছত বাই পিপল লিখাৰ প্ৰয়োজন নাই অল ওভাৰ দ্য ৱৰ্ল্ড তাৰপিছত বি নম্বৰ লিখিছো বি নম্বৰ দিয়া আছে আমেৰিকা ওয়াজ ডিসকভাৰ্ড বাই কলম্বাছ তো এইটো কি আছে পেসিভ ভয়েসত আছে আৰু কোন টেন্সৰ পেসিভ ভয়েস আছে পাষ্ট ইনডিফিনিট টেন্সৰ পেসিভ ভয়েস আছে তো এইটো যেতিয়া এক্টিভ ভয়েস কৰা হ'ব সাবজেক্ট ভার্ব উলিয়াই ল'লে হ'ল সাবজেক্ট কি আছে আমেৰিকা ডিসকভাৰ টু ভার্ব তাৰপিছত কলম্বাছ এইটো কি অবজেক্ট আছে তো এইটো যেতিয়া এক্টিভ ভয়েস কৰা হ'ব এইটো এক্টিভ ভয়েসটো পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব তো পাষ্ট ইনডিফিনিট টেন্সত যেতিয়া লিখা হ'ব তেতিয়া কি হ'ব কলম্বাছ তাৰপিছত ভাৰৰ পাষ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশন কি প্ৰথমে সাবজেক্ট তাৰপিছত কি ভাৰৰ পাষ্ট ফৰ্ম ডিসকভাৰ্ড তাৰপিছত সাবজেক্ট অবজেক্ট আমেৰিকা তাৰপিছত 2018 লৈ গৈছো 2018ত প্ৰথম আহিছিল A number the letters have been posted the letters subject have been দিয়া আছে তাৰপিছত কি ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম দিয়া আছে তাৰ মানে কি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এইটো পেসিভ ভয়েস দিয়া আছে বাই তাৰপিছত অবজেক্ট নাই তাৰ মানে কি এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ পেসিভ ভয়েস দিয়া আছে এইটো কি অবজেক্টটো ধৰি ল'ব লাগিব তো ইয়াত কি ধৰিব লাগিব যে মানেটো বুজি ল'ব লাগিব আগতে the letters have been posted মানে চিঠিবোৰ কি কৰা হ'ল পোষ্ট কৰা হ'ল তো কোনে পোষ্ট কৰিলে আই ধৰিব লাগিব তো আই সাবজেক্ট ধৰিলো কোন টেন্সৰ লিখিব লাগিব এতিয়া আমাৰ যেহেতু এইটো পেসিভ ভয়েস আছে আমাৰ কি কৰিব লাগিব যেহেতু এইটো কি আছে পেসিভ ভয়েস আছে আমাৰ কি এক্টিভ ভয়েস লিখিব লাগিব ভয়েস চেঞ্জ কি হ'ব এক্টিভ ভয়েস লিখিব লাগিব তো এক্টিভ ভয়েস লিখিলে
প্ৰথমতে সাবজেক্টটো অবজেক্ট নাই সাবজেক্টটো ধৰি ললো তাৰপিছত কি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিলে প্ৰথমতে সাবজেক্ট প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশন মতে হ্যাভ লিখিলো আই হ্যাভ তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম পোস্টেড তাৰপিছত সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব দা লেটাৰ্স I have posted the letters তাৰপিছত বি নম্বৰ দিয়া আছে he did the work alone এটো কি আছে past indefinite tense আছে প্ৰথমতে সাবজেক্ট আছে ভাৰ্বৰ পাষ্ট ফৰ্ম আছে তাৰপিছত অবজেক্ট আছে তাৰপিছত আদাৰ ওয়ার্ডস আছে তো এটো যেতে পেসিভ ভয়েস কৰা হ'ব এটো কি আছে অ্যাক্টিভ ভয়েসত আছে আৰু past indefinite tense আছে এটো পেসিভ ভয়েস কৰিলে কি হ'ব অবজেক্ট আহি সাবজেক্ট হ'ব the work past indefinite tense সাবজেক্টৰ পিছত কি was এর ব্যবহার কৰা হয় the work was তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম done তাৰপিছত by তাৰপিছত হি থাকিলে কি হয় হিম হয় তাৰপিছত আদাৰ ওয়ার্ডস alone the work object to subject কৰিলো তাৰপিছত টেবুলত থকা ভাৰ্ব was এর ব্যবহার কৰিলো তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখিলো তাৰপিছত কি by লিখিলো তাৰপিছত সাবজেক্ট টু অবজেক্ট কৰিলো তাৰপিছত কি আদাৰ ওয়ার্ডস লিখিলো তাৰপিছতে 2019 লৈ আহিছো 2019ত প্ৰথম আহিছিল I have lost my English textbook I have lost my English textbook তো কোন টেন্সত আছে প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে I have lost my English textbook কি এটা কি আছে সাবজেক্ট আছে I তাৰপিছত lost টু ভার্ব তাৰপিছত my English textbook কি অবজেক্ট এটো যেতে কি কৰিম বেছি ভয়েস কৰিম তেতি কি হ'ব my English textbook has been কারণ প্রেজেন্ট পারফেক্ট টেন্সত যেতে পেসিভ ভয়েস করা হয় প্রথমতে অবজেক্ট তাৰপিছত কি have been has been লিখা হয় তো মাই ইংলিশ টেক্সট বুকটো কি থার্ড পারসন সিঙ্গুলার নাম্বার সেই কারণে কি has been লিখিলো মাই ইংলিশ টেক্সট বুক has been তাৰপিছত lost তাৰপিছত ইয়াত কি বাই মি লিখাৰ কোনো প্ৰয়োজন নাই তাৰপিছত বি নম্বৰলৈ আহিছো বি নম্বৰ দিয়া আছে he was punished for his misdeed he was punished এটো কি আছে পেসিভ ভয়েসত আছে সাবজেক্ট আছে তাৰপিছত was এর আছে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে তাৰপিছত কি আছে for his misdeed এটো আদাৰ ওয়ার্ডস আছে অবজেক্ট নাই he was punished মিনিং বুজিব লাগিব he was punished তেওঁ শাস্তি দিয়া হৈছিল for his misdeed তাৰ কি বিয়া কামৰ বাবে বা কুকৰ্মৰ বাবে তেওঁ কি কৰা হৈছিল শাস্তি দিয়া হৈছিল তো কোনে শাস্তি দিছিল তো অবজেক্ট যেহেতু নাই অবজেক্ট কি কৰিব লাগিব ধৰি ল'ব লাগিব ইয়াতে কি দা টিচাৰ হ'ব পাৰে দা টিচাৰ নাইবা দে ধৰিলেও হ'ব দা টিচাৰ ধৰিলো দা টিচাৰ তাৰপিছত এইটো কি কৰিব লাগিব যেহেতু কি আছে সেন্টেন্সটো পেসিভ ভয়েসত আছে কোন টেন্সৰ পেসিভ ভয়েস আছে পাস্ট ইনডিফিনিট টেন্সৰ পেসিভ ভয়েস আছে তো এক্টিভ ভয়েসটো কি কৰিব লাগিব পাস্ট ইনডিফিনিট টেন্সৰ লিখিব লাগিব তো প্ৰথমতে সাবজেক্ট ধৰিলো বা সাবজেক্ট লিখিলো তাৰপিছত কি কৰিব লাগিব পাস্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশন মতে লিখিব লাগিব পাস্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশন কি প্ৰথমতে সাবজেক্ট তাৰপিছত কি ভাৰ্বৰ পাষ্ট ফৰ্ম punished তো দা টিচার punished তাৰপিছত সাবজেক্ট গৈ কি হ'ব অবজেক্ট হ'ব হিম তাৰপিছত আদাৰ ওয়ার্ডস ফৰ হিজ misdeed misdeed নহয় মিসকন্ডাক্ট আছে মিসকন্ডাক্ট মানে একে কথা মিসকন্ডাক্ট মানে বেয়া আচৰণৰ বাবে তেওঁ কি কৰা হৈছিল শাস্তি দিয়া হৈছিল তো এটো কি হ'ব মিসকন্ডাক্ট তো কি হ'ব দা টিচাৰ punished him for his misconduct মানে শিক্ষকজনে তেওঁ কি তাৰ বেয়া ব্যৱহাৰৰ বাবে কি কৰিছিল শাস্তি দিছিল তাৰপিছত 2020 লৈ আহিছো 2020 তে প্ৰথম আহিছিল নাম্বাৰ 1 I do not know his brother তো I do কি আগত চাব লাগিব কি এক্টিভ ভয়েসত আছে নে পেসিভ ভয়েসত আছে এক্টিভ ভয়েসত আছে I do not know his brother এক্টিভ ভয়েসত আছে তাৰপিছত
কি আছে বাক্যটো কি আছে নেগেটিভত আছে কোন টেন্সত আছে বাক্যটো ডু ডাছৰ সহায় লৈ বাক্যটো নাবোধক কৰিলে তেতিয়া বাক্যটো কি হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সত আহে তো বাক্যটো কি আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে সাবজেক্ট কি আছে আই তাৰপিছত নটো হ'ল ভাৰ্ব তাৰপিছত হি ইজ ব্ৰাদাৰ হ'ল অবজেক্ট তো অবজেক্টটো আহি কি হ'ব সাবজেক্ট হ'ব হি ইজ ব্ৰাদাৰ লিখিলোঁ তাৰপিছতে আমি ছাৰ হি ইজ ব্ৰাদাৰৰ লগত কি হ'ব ইজ হ'ব তাৰপিছত এক্টিভ ভইচটো নেগেটিভ আছে পেছিভ ভইচটো কি কৰিব লাগিব নেগেটিভ সেইকাৰণে নট লিখিলোঁ হি ইজ ব্ৰাদাৰ ইজ নট তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখিলোঁ নন তাৰপিছত আগতে কোৱা হৈছে যে ন ভাৰ্বটো থাকিলে তাৰপিছত কি নবহে বাই নবহে কি বহে টু বহে তাৰপিছত সাবজেক্টটো কি হ'ব অবজেক্ট হ'ব মি হিজ ব্ৰাদাৰ ইজ নট নন টু মি তাৰপিছত বি নম্বৰলৈ গৈছোঁ বি নম্বৰ দিয়া আছে ইংলিছ ইজ স্পকেন বাই মেনি পিপল অল অভাৰ দ্য ৱৰ্ল্ড এইটো কি আছে পেছিভ ভইচত আছে কোন টেন্সৰ পেছিভ ভইচ আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ পেছিভ ভইচ আছে কেনেকৈ বুজিলোঁ প্ৰথমতে ছাবজেক্ট আছে তাৰপিছত এমিচাৰ আছে তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে তাৰপিছত বাই আছে তাৰপিছত কি আছে বাই মেনি পিপল অবজেক্ট আছে তাৰপিছত অল অভাৰ দ্য ৱৰ্ল্ড আদাৰ ৱৰ্ডছ আছে তো এইটো আমাৰ কি কৰিব লাগিব এক্টিভ ভইচত লিখিব লাগিব তো এক্টিভ ভইচত যদি লিখা হয় এইটো কি হ'ব প্ৰথমতে অবজেক্টটো ছাবজেক্ট মেনি পিপল লিখিলোঁ তাৰপিছত কোন টেন্সত লিখিব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সত যেহেতু পেছিভ ভইচ আছে সেইকাৰণে আমাৰ কি কৰিব লাগিব এক্টিভ ভইচ কৰিব লাগিব আৰু এক্টিভ ভইচটো কোন টেন্সত লিখিব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব তো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিলে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যন মতে লিখিব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যন কি প্ৰথমতে সাবজেক্ট মেনি পিপল লিখিলোঁ তাৰপিছত ভাৰৰ প্ৰেজেন্ট ফৰ্ম স্পীক ইয়াত কিন্তু ভাৰ্বৰ লগত এজ বাই ইয়াত যোগ নহ'ব কাৰণ মেনি পিপলটো কি বহুবচন সেইকাৰণে ভাৰ্বৰ লগত এজ বাই ইয়াত যোগ নহয় কাৰণ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হ'লেহে ভাৰ্বৰ লগত এজ বাই ইয়াত যোগ হয় তো ইয়াতে কি লিখিলোঁ মেনি পিপল তাৰপিছত ভাৰৰ প্ৰেজেন্ট ফৰ্ম লিখিলোঁ তাৰপিছত সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব তো মেনি পিপল স্পীক কি হ'ব ইংলিছ তাৰপিছত আদাৰ ৱৰ্ডছ অল over the world many people speak English all over the world তো এয়াই আছিল আজিৰ ভইচ চেঞ্জৰ ওপৰতে প্ৰস্তুত কৰা ভিডিঅ'টো তো মই সদৌ শিক্ষকসকলকে অনুৰোধ কৰিম এতিয়াও যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই পৰৱৰ্তী এনেধৰণৰ ইংলিছ গ্ৰামাৰৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশ্যনটো পাই যায় আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব তো পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ